আই য'ত বহিব য'লৈ যাব যেনেকে পদুম ফুল ফুলে যে ভগৱানৰ সেই মানুহৰ লেনা না কৰা মানুহৰ ধনী হবই আৰু আইৰ ইমানখিনিয়ে যে হেৰি আছে শক্তি আছে কিন্তু ল'ৰা হওক ছোৱালী হওক বিচাৰিলে মানে যা নেকি ল'ৰা ছোৱালী বহুত বছৰ দিন ল'ৰা ছোৱালী নাইকিয়াকে থাকে নাই বিচাৰিছে পাইছে ক'ব 3 মাহৰ মূৰত আহিবা তোমাক কি লাগে ছোৱালী লাগে নে ল'ৰা লাগে 3 মাহৰ মূৰতহে দিব ছোৱালী লাগে বুলি ক'লে ছোৱালী দিব ল'ৰা লাগে বুলি ক'লে ল'ৰা দিব আৰু এই বমাক ইয়াতে থানতে লগ পালো আৰু বমাই আপোনালোকে কিছুমানে কমেন্ট কৰে আই মাতৃক লৈ আৰু যিহেতু খোৱাঙৰ হয় বমা গৰাকী এই থানখনৰ বিষয়ে ক'ব বমা আমাৰ তাত আই আমি 16 বছৰমান বয়সতে পোৱা আই মাতৃক ন আই মাতৃ 16 বছৰ বয়সতে পোৱা তেওঁ আমাৰ তাত থাকিলে নামঘৰত থলো বহুত দিন তাৰপৰা তেনেকে বহুত মানুহ ভালো কৰিলে বেমাৰ আজাৰ আৰু এজনীতো প্ৰথম মনত আছে সেই মানুহগৰাকী এনেকুৱা নহয় ডাঙৰ তাৰমানে আমাক কয় আৰু বেমাৰ এই আজি সেই মৰিব দেই তোমালোকে সেই সোনকালে আমাৰ শহুবুঢ়াই কয় আৰু সোনকালে সেই ভাতখিনি বনাই খাব লাগে বোৱাৰী খাই তেনেকে সদায় খাওঁ এদিন আমাৰ নামঘৰতে আই গ'ল গৈ পিনে মাত্ৰ থুৰীয়া এখন তামোল দিলে আই লৈ গ'ল মোৰ জা এজনীয়ে নিছে বা আমি তেতিয়া খুব ভয় কৰোঁ আমি বহুত তেতিয়া ল'ৰা ছোৱালী সৰু হৈ আছিলে আমি তেনেকে ইমান হেৰি নকৰোঁ আৰু আঁতৰ পৰাই নমস্কাৰ চমস্কাৰ ডেইলি যাওঁ খালি নাম গ'লে খালি নমস্কাৰটো আঁতৰ পৰাই কৰোঁ আৰু তাৰপৰা তাইক অকল থুৰীয়াখনে দিলে থুৰীয়াখন দিয়াৰ পিছত থুৰীয়াখন খালে ডিঙিতে লাগিলে গ'ল বা যেন তেনে তাৰপৰা তাৰ কিছুমান ভুল আছিলে ভুলখিনি স্বীকাৰ কৰি 10 বছৰ থাকিলে আকৌ একো ডক্তৰ চক্তৰ নলগাই আয়ে এখন থুৰীয়াই 10 বছৰ দি ৰখাই দিলে তাই আৰু থাকিলে হ'লে খালি এই ঘৰ মচোতে হাতত টায়াৰ এটা সোমালে সেই মাথাত হেৰি গোবৰ সোমাল লাগিলে যে অনুষ্টংকা ৰূপ লৈ পিনে মৰিলে আৰু মোৰ এনেকুৱা ভতিজা নাতি ল'ৰা এটা এই ডাল আই ওলাই ইমান সকাম কৰি তাৰমানে ভাল কৰিব নোৱাৰে তাৰপৰা আই পালেগৈ নহয় আই 9 দিন আসন পাতি নাম ললে সেয়া খৌ সেয়াতে শুকালে তাৰমানে আমিও যাওঁ চাবলৈ যাওঁ আমি নাম চাম নলওঁ পেট পেলাই ল'ৰাটোৱে একেৰাহে পৰিহে থাকে ইমান আমি কান্দো দেই দুখ লাগে নে অকণমানি ল'ৰা এটা সেনেকে হৈ থাকিলে আৰু মোৰ ভতিজা এজনী গৰু চাহ ডাঙলৈ দিছিলে তাৰ হেৰি ল'ৰাটি সৰু ল'ৰাটি 9 বছৰ হৈছিলে বয়স সেই ল'ৰাটি বসন্ত ওলালে ডক্তৰ ঘৰলৈ নিলে নিয়াৰ পিছত হেৰি হ'ল ডক্তৰে ক'লে যে ইয়াৰ ছালৰ কেঞ্চাৰ হৈছে পঠিয়াই দিলে তাই আহিলে মোৰ বোলে যে খুৰী আইলৈ ফোন কৰকচোন ফোনৰ নম্বৰটো দিয়ক ফোন কৰি দিলো সেই ৰাতি পানী অকণমান জাৰি দিলে মাত্ৰ পানীহে দিয়ে আৰু নাৰিকল তেল অকণমান জাৰি দিব নহ'লে দেই পানীকণ জাৰি দিলে ল'ৰাটো নিশাটো ধুনীয়াকে শুলে 6-7 দিন তাৰমানে সিহঁতি শুবও নোৱাৰে খাবও নোৱাৰে ল'ৰাটোৰ সেনেকে এজন ভাল কৰিলে ল'ৰা আৰু এজন সেই গাঁও বুলি কওঁ আমি সৰু ল'ৰা 10 বছৰ মান হৈছিলে পগলা হ'ল ধুকু পগলা আমাৰ ঘৰত আমাৰ তেতিয়া আইৰ নামঘৰতে আছিলে আমাৰ নামঘৰলৈ লৈ আহিলে নহয় আমাৰ এনেকুৱা হেৰি নামঘৰ খুটাত বান্ধি থৈছে ল'ৰাটোক বান্ধি থৈছে পগলা ব্লৌ মাৰে যিখন কয় আকৌ ডাঙৰি যেনি তেনি বুলি কয় আৰু আই সেই পানী অকণমান জাৰি খুৱাই সেই ল'ৰা লগে লগে ৰছী খুলিব পাৰিলে তাৰ পাছত ইদিনাখন আমাৰ নামঘৰতে আহি সকাম কৰিলেহি হাঁহ আনিলে হাঁহ আনি সকামটো কৰি দিলে ল'ৰাটো ভাল হ'ল আমাক তাৰমানে আৰু মুঠতে 10-12 দিন মান পিছত মাতিলে দেই দিনটো পাহৰিছো আমি 60জনীমান গোপিনী গৈছো তালৈ মিগাঙলৈ সেই ল'ৰাটোৱে তাৰমানে ভৰি ধুই আগ ভৰি ধুৱাইছে আমি বা নিদিলো ধুৱাবলৈ আগ ধুৱাইছে আৰু কিছুমান গোপিনীক ধুৱাই সেই ল'ৰাটোৱে ধুৱাইছে আমাক খুৱাই বুৱাই তাত বহুত ধুনীয়াকে পঠিয়ালে তাৰমানে সেইকাৰণে মই ৰাইজে মই এটাই ভাবো যে কোনো বিপদত পৰিব নালাগে আহক ন চবে উধাৰ পাওক আমিতো উধাৰ পোৱা মানুহ আমিতো কিমান বছৰ দিন আমি আইৰ লগতে থাকো প্ৰতিটো ক্ষেত্ৰত আমি হওক কেৰেলাত থকা ল'ৰাক বসন্ত ওলাইছে ক'ব ফোন কৰি পিনে মোক ক'ব ফোনৰ নম্বৰ দি দিম তাত পানী কৰি দিব তাত বাৰু হয় কিবা কিবি পোৱা দেৱতা পোৱা তাৰমানে হোৱা হেৰি হোৱা মান খায় সেয়াত বাহিৰত ল'ৰা থাকিব ইয়াত আয়ে কৰিব আয়ে বহিব পাতখনত তেনেকে ভাল কৰি দিছে আৰু হেৰিটো মোৰ হেৰি ল'ৰাটি দেখুৱা চুমি ল'ৰাটো ক'লৈ গ'ল আনচোন ল'ৰাটো আনচোন
মানে ইয়াতে জন্ম হোৱা ন? ইয়াতে বৰ লৈ পিনে জন্ম হোৱা এই ল'ৰাটো প্ৰথম। আৰু আইৰ ইমানখিনিয়ে যে হেৰি আছে, শক্তি আছে, কিন্তু ল'ৰা হওক ছোৱালী হওক বিচাৰিলে মানে যা নেকি ল'ৰা ছোৱালী বহুত বছৰ দিন ল'ৰা ছোৱালী নাইকিয়াকে থাকে নাই, বিচাৰিছে পাইছে, ক'ব 3 মাহৰ মূৰত আহিবা, তোমাক কি লাগে, ছোৱালী লাগে নে ল'ৰা লাগে, 3 মাহৰ মূৰতহে দিব। ছোৱালী লাগে বুলি ক'লে ছোৱালী দিব, ল'ৰা লাগে বুলি ক'লে ল'ৰা দিব পৰা কেপাচিটি আছে। ইমানেই শক্তি আছে আমাৰ আইৰ, সঁচা। মোৰ একদম ক'লে মানে যা গুটি ওলাই জেগা। আমি যেতিয়া লগ পালো, কিছুমান দিন আমাৰ গুৰিৰ পৰা আহি দিলে নাই, খুব নিশা ভাবোঁ যে কলৈনো গ'ল বুলি যে আমি নিজৰ বুকৰ ডোখৰ কলিজা বুলি ভাবি পিনে আমি লৈ আছিলো তাত যে। তেনেকুৱাকে আমাৰ ইয়াত বহুত মানুহ ভাল কৰিলে। আৰু মই কৈছো নহয়, আই য'ত বহিব য'লৈ যাব, যেনেকে পদুম ফুল ফুলে যে ভগৱানৰ, সেই মানুহ ঘৰ লেনা না কৰা মানুহ ঘৰ ধনী হবই। চবৰে উন্নতিলৈ গ'ল। আমাৰ গাঁওখন গৰুৱা গাঁওখন কেনেকুৱা উন্নতিলৈ গ'ল। গ'লে এতিয়া তুমি কেতিয়াবা গ'লে মানে দেখিবা, আগতে যিটো অৱস্থা হৈছিল, প্ৰথম গৰুৱা গাঁৱত আছিলে। এঘৰ মানুহ ঘৰত থাকি মেলি তেওঁ আমাৰ ঘৰলে মই আই আছে বোলে শুনি গম পাই গ'লো যে তাত বোলে চোৱা চিতা কৰে। চাবলৈ গ'লো, কৰি মেলি এনেকে বহুত গোপিনীও আহে, মানুহ আহে, ওচৰবিলাক আহি চাই মেলি আমাৰ ঘৰলৈ অহা যোৱা কৰে। আইও আমাৰ ঘৰলৈ অহা যোৱা কৰে। আহিলে আই যেতিয়া নেকি আই আহে, আমি পদূলি মুখতে ভৰি চৰি ধৰা পাৰি যেতিয়া নেকি তেওঁ সেৱা এটা কৰোঁ, তেতিয়াহে তেওঁ মাত মাতে। আমি আৰু ইমানেই মানুহ, সঁচা কথা কৈ দিছো, আমাৰ ঘৰবোৰলৈ যায়, আমি ঘৰ দুৱাৰ নোচোৱাকে নভৰাও, সঁচা কথা কৈছো। আমি থাকিবলৈ যাম বুলি ক'লে আগতেই ক'ম, আমি বিচনা পাতি, আমি সিমান ধনী মানুহ নহয়, কেতিয়াবা বিচনা চাদৰ ধুই থোৱা থাকিব, আমি ধুই পখালি আমি ঘৰ দুৱাৰ মাচি এদিনো আমি তেওঁৰ চৰণ নোচোৱাকে আমি নুসুমিয়াও ভিতৰত। কাৰণ আমাৰ অন্তৰত বিশ্বাস আছে, হয় নাই? কিমান মানুহ আমাৰ চকুৰ আগত ভাল কৰি আনিছে, কিমান মানুহ আমি দেখিছো ভাল হোৱা। মই এদিন সকাম কৰিবলৈ আহোতে এই ওচৰৰে মানুহ এগৰাকী 9 দিন চকুৱে মেলা নাই। আমি ইয়াত ডাঙৰ সকাম এটা কৰিবলৈ আহিছিলো, আমাৰ পৰিয়ালটো আহিছিলো। নাম কীৰ্তন আমি চতুৰ্ভুগী বস্তু নেপায় বুলি পিনে আমি ইয়াত বিদায় দিবলৈ আহিছিলো। কীৰ্তনটো কৰিবই লাগিব। তাই চকু নেমেলে, লৈ আহিছে ধৰি দেই, ধৰি মেলি আনিলে। ইয়াত বহি আই নাহা তামোল চাকি জ্বলাই দিলে যে চকু মেলিলে নহয়। চকু মেলি আমাক ডাইৰেক্ট কৈছে, মৰি চাহ পানী খাম দেই। গৈ অকমান দেৰি পিছতে, বেছি দূৰ নহয় যে ঘৰলৈ, সেয়ালৈ গৈ অকমান দেৰি পিছতে ফোন কৰিলেই। কাম কৰিছে, কাম বন কৰি এতিয়া ঘৰ চৰ চফা কৰিছে। নিজে চকুৱে নেদেখ, চকুকেইটা মুদি থৈ দিয়ে আকৌ, মুখ খাই থাকিলে। 9 দিনকে মুদিলে চকু, নেমালে নেকি? তেনেকুৱা মানুহ ইয়াত ভাল হয়। মই সঁচা কথা কৈছো, এনে ৰাইজে আহক, আহিবই। একো বিপদত পৰিব নালাগে, মুঠতে আহক, উধাপক, হয় নাই? আপোনালোকে যদি মানে বহুত ডাঙৰ সমস্যাত ভুগি আছে ন, এবাৰ আহি চাওক। বমায়ে যদি ইমান খিনি কথা কৈছে, আপোনালোকে শুনিছে। এই বমা গৰাকীয়ে কেতিয়াওতো সাজি কোৱা নাই কথাখিনি। আৰু এয়া থানখনৰ যি মহিমা, আপোনালোকে এবাৰ আহি চাব। এইখন জাগ্ৰত হয়। আৰু ইয়াত অকল মানে এভাগ মূৰ্তি নাই, মানে তেখেতে 9 ভনী, যিটো আমাৰ আই 9 গৰাকী ন, 9 গৰাকীক পূজা কৰে। আৰু তেখেতে মানে মেখেলা চাদৰ পৰিধান কৰে। আৰু যিহেতু আপোনালোকে আগৰ ভিডিঅ' সমূহত দেখিছে যে তেখেতে বেলেগ লং পেন্ট চোলা পিন্ধিলে গা বিলাক খজুৱাই হেনো, পিন্ধিব নোৱাৰে, মেখেলা চাদৰ পৰিধান কৰে। কাৰণ আই সদায় মেখেলা চাদৰ পৰিধান কৰে, মণি মুকুতাৰে, খাৰুৱে, মানে সকলো পৰিধান কৰে। তেখেতে তেনেকে আই নিচিনাকে তেখেতে সকলো খিনি পৰিধান কৰে। আৰু আপোনালোকে এবাৰ আহিব। আৰু মানে এই বৰমাই কোৱা কথাখিনি মোৰ গোটেই জাং গুটি ওলাই গৈছেগে। কাৰণ মানে কি বুলি ক'ম আৰু, মানে ইয়াত যিমান আহিছে ভকত প্ৰাণ বৈষ্ণৱসকলে, সকলোৱে ইয়াত উপকৃত হৈছে। আৰু তেওঁলোকে বিশ্বাস কৰে কাৰণে আজি এই থানখনত আহিছে। আৰু এটা কথা আপোনালোকক কম, এই থানখনৰ হৈ চৰকাৰে এটা পান কাৰ্ড বনাই দিছে বুলি আই মাতৃয়ে কৈছিলে। আপোনালোকে আগত ভিডিঅ' এটা চাইছে। আৰু আজি হৈছে 7ম বৈকুণ্ঠ সিংহাসন প্ৰতিষ্ঠা কৰা হৈছে। এজন মানে ব্যক্তিয়ে দান কৰিছে ন। দিলীপ ভট্টাচাৰ্যদেৱ, তেওঁ বহুত শ্ৰদ্ধাৰে ঘৰখনৰ নিমিত্তে এই আমাৰ দুলীয়াজানৰ শ্ৰীযুত দিলীপ ভট্টাচাৰ্যদেৱে আমাৰ এই 7ম বৈকুণ্ঠ সিংহাসন তেওঁ ঘৰখনৰ নিমিত্তে এই মহিমা মণ্ডিত আই থানলৈ আগবঢ়াইছে। আজি আমি প্ৰতিষ্ঠা কৰিছোঁ সকলো ৰাইজে মিলি। দিলীপ ভট্টাচাৰ্যদেৱে আমাৰ এই থানখন সৰু কালৰ পৰাই হয়। এই থানখন আমাৰ 30-35খন গাঁৱৰ মিলি প্ৰতিষ্ঠা কৰা হয়।
আজি সেইভাগী কথাই ভাবি আছিলোঁ আৰু ভগৱন্তই মিলালে একালে আমাৰ সকলো ৰাইজে আনন্দ মনে আজি এই সপ্তম বৈকুণ্ঠ সিংহাসন প্ৰতিষ্ঠা কৰিছে। আৰু কোনো ব্যক্তিগত নহয়, এখন ৰাজহুৱা সভা হয়, বৰ সভা হয়। আপোনালোকে আকৌ সকলোৱে আহিব। সৰস্বতী সভা 3 দিনৰ আগত ৰাজহুৱা বৰসভা হ'ব। এই বৰসভাটোলৈ আপোনালোকক সকলোকে নিমন্ত্ৰণ কৰিম। তাৰপিছত ইয়াত আই সৰস্বতী পূজা হয়, বহুত দূৰ দূৰ মানে আই সৰস্বতী পূজাৰ কাৰণে সেৱা শুশ্ৰূষা কৰে। আৰু তাৰ পাছতে মহাশিৱৰাত্ৰি হয়। এই 3টা অনুষ্ঠান আমাৰ হয়। এতিয়া ধৰি লওক এই থানখনৰ নিমিত্তে চৰকাৰৰ পৰা এবাৰ পান কাৰ্ডটো আমাৰ এই বনাই দিছে। গতিকে ৰাজহুৱা অনুষ্ঠানটো আমি ভাল ধৰণে যাতে পালন কৰি যাব পাৰোঁ, সকলো ৰাইজ উপকৃত হয়, যি বিশ্বাস কৰি আহে বিশ্বাসেৰে মানে মিলয় হৰি বুলি কয়। সেইকাৰণে ভগৱন্তৰ কাৰণে এই মোৰ জীৱনটো জীয়াই আছো যখন, আৰু মানে ভগৱন্তৰ কাৰণে জীৱনটো মই অৰ্পণ কৰিম। আৰু কথা নুশুনো, কোনোবাই আছে ভাল আৰু বেয়া পৃথিৱীত আছে, গতিকে তাকেনো কি ক'ম ন। ভাল আৰু বেয়া দুবিধ আছে, এই মানে মানুহ আৰু দুনু অসুৰ। ভগৱানে যেনেকে অসুৰক দানৱ আৰু মানৱ, দানৱ খিনিয়ে বেয়া কথাই ক'ব, আৰু বেয়া কথা আৰু নহয় বেয়া কৰা কথা যিবিলাকে বেয়া বচন বেয়া বাক্য লিখিছিলে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। তোমালোকে আৰু আমাৰ হিন্দু ধৰ্মটো বিৰোধী গাই বেয়া বেয়া বচন লিখিলে মই বৰ ভাল পাম। তেওঁলোকক মই বহুত আনন্দ, মই হাঁহি বহুত আনন্দই মই সেই ভাগিক গ্ৰহণ কৰোঁ। আৰু সেইদিনাখন আৰু এজনে কৈছে বোলে 33 কোটি দেৱতাৰ শব্দটো, তেওঁ ধৰ্ম বিষয়ে মানুহে 33 কোটি দেৱতা নে 33 কোটি দেৱতা দেৱৰ ৰূপ আছিলে বা 33 কোটি শব্দটো তেওঁ যদি নেজানে তেওঁলোকে আনক ক'ব নাপায়। কোনোবাই কিবা এটা ক'লে আমাৰ ভগৱন্তই কৈছে যে ধৰ্ম বিষয়ত তৰ্কাতৰ্কি, ধৰ্ম যুদ্ধ কৰিব নাপায়, ধৰ্ম নামত তৰ্কাতৰ্কি যোনে যেনেকে মানে মানিবলৈ দিব লাগে, তাতে সেৱা কৰিলে ভগৱানক পায়। সেই তেনেকুৱা কথা। দুষ্টক দমন এনে কাৰণে ভগৱানে সেই আকৌ অশুভ দিবৰ কাৰণে স্বয়ং ভগৱন্তই শংখ চক্ৰ গদা পদ্ম দুৰ্গা মাক কেলি দিলে। আইকতো পৃথিৱীত নাই। যিকেইজনে মূৰ্খ তেওঁলোকে নিজৰ মা গৰ্ভৰ পৰা জন্ম হৈ আকৌ মাককে নামানে। আৰু সেইবোৰ কি লাগিছে? মাকৰ পৰা যদি পৃথিৱীখন দেখিহে ভগৱানক পাইছে, এই পৃথিৱীখন খোজকাঢ়িবলৈ পাইছে। গতিকে সেইটো আমি অনুভৱ কৰিব লাগিব। পৃথিৱীত ধৰ্ম গোটানে চেপেটা কোনো নাজানে। ধৰ্ম বিষয়টো নাই, ভগৱানকে চিন্তা কৰিব লাগে। ভগৱানে অনন্ত শ্ৰী হৈ নাৰায়ণ, লক্ষীপতি নাৰায়ণ, বিষ্ণুপতি ভগৱন্ত, দেৱপতি ঈশ্বৰৰ মহিমা, বিষ্ণুপতি ভগৱন্ত। সেইকাৰণে দেৱপতি ঈশ্বৰৰ মহিমা আমি 33 কোটি দেৱৰ 33 কোটি বোলে শব্দটোক লৈ পিনি মোক যি ফোন কৰিছিলে, তেওঁক মই কৈছোঁ আপুনি সকলোতে নিজে জ্ঞান লৈ ল'ব, আনক কোৱাত লিখা আছে। কিন্তু সেই 33 কোটি নহয়, 33 কোটি সেই শব্দটো কি হয়, কৌটি শব্দটো কি হয়, কোটি শব্দটো কি হয়, সেইখিনি জানি ল'ব। আমি শাস্ত্ৰ তৰ্ক কৰিব নাপায়, শাস্ত্ৰ তৰ্ক কৰা মহাব্যাধি বুলি কৈছে। গতিকে এই থান ভাগি আমি পাতিছোঁ, আমি সৰল সঁচাই আজি কাকো বেয়া কথা নকওঁ, বেয়া মান নকওঁ, বেয়া নকৰি এই এনেকৈ সমাজখন চলাই আছোঁ। আমাৰ 30-35খন গাঁৱৰ মানুহে থান ভাগি প্ৰতিষ্ঠাৰ কৰা, আমি সেইকাৰণে আজি এনেকুৱা এখন সমাজ আছোঁ। এখন হৈছে ৰাজহুৱা থান। মোৰ ফালৰ পৰা ইমানকে কৈছোঁ। মোৰ ইফালে ভকত বৈষ্ণৱৰ নিয়ম হৈছে নাম প্ৰসংগলৈ আগবাঢ়িবলৈ হৈছে। এই 25 বহাগত এখন আছে এই ধ্ৰুৱ চৰিত্ৰ, সেই ভাগি আমি কৰিম। তাৰপাছত আকৌ জেঠৰ 7 তাৰিখে আছে এই গান্ধাৰী কৃষ্ণ দৰ্শন অভিযান। এনেকৈ আমাৰ হৈয়ে থাকে আৰু আজি মই তাকে আপোনালোকলৈ সকলোলৈ আমাৰ বিশ্ববাসী, বিশ্ব চাৰিমুঠি জীৱ শ্ৰেষ্ঠ নৰমনীশ্বৰ সকলো পুত্ৰ ভাল হওক, বিপদৰ পৰা উদ্ধাৰ হওক, তাৰ কামনা কৰিছোঁ। আৰু যিসকল ইয়ালৈ আহি আছে সকলোৱে মানে তেওঁলোকৰ যিসকল অপায় অমংগল দূৰ হৈছে, আৰু বৰমাই গোটেইখিনি কথা ক'লে। আৰু এইফালে সকলোৱে সেৱা কৰি আছে, দেখা দিয়াচোন। কৃষ্ণ কৃষ্ণ হৰি ভাল নমো নমো নাৰায়ণ প্ৰসন্ন হৰি হৰি কৰি মায়ক নিৰ্যান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীৱক পৰা পৰিত্ৰাণ বৰাই মাজুৱাই দুৱাই কাহুলি কহুলি মা কামাখ্যা, মা দুৰ্গা, মা মনসা, মা কালী, মহামা ভগৱতী সংসাৰী আই সতি আছে জল ডাঙে থল ডাঙে টিকুম ডাঙে হাবি ডাঙে বলিয়া বা বিশ্বৰী মা মনসা পদ্মা বিকৰি পানী বিষ্ণু দেৱী আই লক্ষ্মী সন্তোষী মা সৰস্বতী বিনা পানী বন দেৱী দুৰ্গা মহামায়া আপোনাৰ মহিমা মন্দিতা আইখনৰ
আজি সপ্তম বৈকুণ্ঠৰ গৃহখন প্ৰতিষ্ঠাৰ কৰাৰ দিনা ৰাইজ আহি এভাগি হোৱা হৈছে। প্ৰতি গৃহতে মংগল হওক, পূৰ্বে পশ্চিমে উত্তৰে দক্ষিণে গৰুৱে মহে খেতিয়ে পথাৰে ধন জন ল'ৰা ছোৱালী বেমাৰ জামাই দূৰ হৈ জয় জয় বুলি ভগৱতী ভগৱন্তই উদ্ধাৰ কৰিবলৈ কৃষ্ণ হৰি কৃষ্ণ। তাৰপিছতে 7-8 বছৰ পিছত ল'ৰাটো ইয়াত মানে দিছিলা টোপোলা মনত মানে বিচাৰিছিলো যিটো সেইটোৱে দিলে। ল'ৰা বিচাৰিছিলো ল'ৰাই দিলে। মানুহজনক বহুত ভাল লগীয়া হৈছিলে। তাৰপৰা ইয়াত মানে চোৱা চিতা কৰি আৰু টোপোলা সেইবোৰ দি ভাল হ'ল। আপোনালোকে শুনিছে, এয়া মই কোৱা কথা নহয়, যিসকল ভক্তই প্ৰমাণ পাইছে তেওঁলোকে নিজে কৈছে সকলোখিনি কথা। মানে তেওঁলোকৰ এই সন্তানটো ইয়াতে জন্ম হোৱা কৈছে আশীৰ্বাদ লৈ। তাকে এতিয়া কৈ আছো মোৰ যিসকল অনুৰাগী, আকৌ এই বৰমা গৰাকীও বহুত মানে তেওঁ মানে বহুত মানে ইয়াত আই মহিমাৰ কথা কৈছে, ক'ত ক'ত কি হৈছিলে আৰু বহুতখিনি শুনিও একদম যা গতি ওলাই গৈছে কথাখিনি শুনি। আপোনালোকে শুনিলে আৰু আগলৈ দেখাই গৈ থাকিম।